শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল, বিৰোধী ঐক্য মঞ্চ অসমৰ সন্মানীয় নেতাসকল, বিধায়ক অখিল গগৈ ডাঙৰ ৰাইজ দলৰ সভাপতি, সুপ্ৰকাশ তালুকদাৰ ডাঙৰীয়া CPIM দলৰ ৰাজ্যিক সম্পাদক, কংগ্ৰেছ দলৰ ৰমেন বৰঠাকুৰ ডাঙৰীয়াকে প্ৰমুখ কৰি কংগ্ৰেছ দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, CPIM দলৰ সন্মানীয় বিষয়ববীয়া কৰ্মকৰ্তাসকল, CPIML দলৰ পংকজ দাস ডাঙৰীয়া, সকলোকে মই আজি সংবাদ মেললৈ মই আদৰণি জনাইছোঁ। আপোনালোকে সকলোৱে জানে যে অসমত ভাৰত জোড়ো ন্যায় যাত্ৰা চলি আছে। এই সমগ্ৰ যাত্ৰাটোৰ নেতৃত্ব গ্ৰহণ কৰিছে ৰাহুল গান্ধী ডাঙৰীয়াই, আৰু ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন প্ৰান্তত জনতাৰ প্ৰচণ্ড সমৰ্থন সকলোবোৰ ৰাইজে ইতিমধ্যে দেখিবলৈ পাইছে। আৰু মানুহৰ ভিতৰত গুজৰি গুমৰিত থকা যিবোৰ কথা, মানুহৰ মৌলিক সমস্যা, জীৱন জীৱিকা, গণতন্ত্ৰৰ সংকট, প্ৰচণ্ড শাসকীয় ব্যৱস্থাই কৰা প্ৰচণ্ড অন্যায়, ন্যায়পালিকাক বুঢ়া আঙুলি দেখুৱাই সমগ্ৰ ন্যায় ব্যৱস্থাটোক ভেঙুচালি কৰা এনেকুৱা ধৰণৰ কথা বতৰাৰ খঙৰ বহিঃপ্ৰকাশ আমি ভাৰত জোড়ো ন্যায় যাত্ৰাত আমি দেখিবলৈ পাইছোঁ। আৰু সেইকাৰণে জনসাধাৰণ সকলো ওলাই আহিছে ৰাজপথলৈ উন্মুক্তভাৱে, আৰু সকলোৱে ঐক্যবদ্ধভাৱে যিবোৰ অন্যায় চলিছে, যিবোৰ দেশৰ গণতন্ত্ৰ, সংবিধান, আইন ব্যৱস্থাটোক সংকটলৈ ঠেলি দিয়া যিবোৰ কথা বতৰা, সেইবোৰৰ সম্পৰ্কত জনসাধাৰণে স্পষ্টভাৱে ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত মত বিনিময় কৰিছে। গতিকে তেনেকুৱা এটা প্ৰেক্ষাপটত যোৱাকালি এটা অতি দুৰ্ভাগ্যজনক, অতি নিন্দনীয় এটা ঘটনা সংঘটিত হ'ল। আৰু সেই ঘটনাৰ পাছত অসমত অসম চৰকাৰ আছেনে নাই, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাই কথাই যিটো কৈ থাকে তেওঁ কাৰ্যক্ষম মুখ্যমন্ত্ৰী, তাৰ ফুপুলা স্বৰূপটো স্পষ্ট ৰূপত বহিঃপ্ৰকাশ হ'ল। কালি আপোনালোকে সকলোৱে জানে এই চতিয়া জামুগুৰি এই অঞ্চলত কেনেকৈ তেওঁলোকৰ ভেৰণীয়া গুণ্ডা বাহিনীয়ে শ্লোগান দি শিলগুটি বৰ্ষণ কৰিলে, ৰাহুল গান্ধী ডাঙৰীয়াক আক্ৰমণ কৰিলে। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন বৰা ডাঙৰীয়া বেয়াকৈ আঘাতপ্ৰাপ্ত হ'ল। নাকেৰে তেওঁ ইতিমধ্যে আপোনালোকে সকলোৱে দেখিছে যে তেজ নিগৰি ওলোৱা সমগ্ৰ অসমৰ ৰাইজে দেখিবলৈ পাইছে। গতিকে এই যিটো আক্ৰমণ, এই আক্ৰমণৰ যোগেদি এইটো আচলতে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিৰোধী ৰাজনৈতিক দল কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধীক আক্ৰমণ কৰা নহয়, এইটো আচলতে সমগ্ৰ দেশৰ গণতান্ত্ৰিক বিধি ব্যৱস্থাক আক্ৰমণ। এই আক্ৰমণ দেশৰ সংবিধানৰ ওপৰত আক্ৰমণ, এই আক্ৰমণ অসমৰ সংস্কৃতি, ভাৰতীয় সংস্কৃতিৰ ওপৰত আক্ৰমণ। আৰু সেইকাৰণে যি অসমৰ নাম সাধাৰণতে অতিথি পৰায়ণতাৰ কাৰণে জানে, যি অসমক সাধাৰণতে সাংস্কৃতিকভাৱে চহকী শক্তিশালী এটা জাতিসত্তা বুলি জানে, যিটো জাতীয় কৃষ্টি সংস্কৃতিৰ আধাৰ ৰূপৰেখা তৈয়াৰ কৰিছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱে, যাৰ লগত অসমৰ সাতাম পুৰুষীয়া ঐক্য সমন্বয় সম্প্ৰীতিৰ বৰ ভেটি জড়িত হৈ আছে, সাংস্কৃতিক শক্তিশালী ভেটি জড়িত হৈ আছে। সেই তেনেকুৱা এখন অসমত কালি আমি দেখিবলৈ পাইছো যে মুখ্যমন্ত্ৰীৰ উচতনিত বিগত সময়ছোৱাত উচতনিমূলক বিভিন্ন ধৰণৰ কথা বতৰা কৈছে। সদায় নিত্য নতুন তেওঁ সংবাদ মেল আয়োজন কৰিছে, বিভিন্ন ধৰণৰ কথা বতৰা আমি কোৱা দেখিবলৈ পাইছো। আৰু কালি শেহতীয়াকে বিভিন্ন ধৰণৰ শ্লোগান দি কিছু ব্যক্তিয়ে আক্ৰমণ কৰিছে, আৰু তেওঁলোকে এই গোটেই যাত্ৰাটোক বাধা দিবলৈ উঠি পৰি লাগিছে। গতিকে আমি এই ঘটনাৰ আমি তীব্ৰ গৰিহণা দিছো, আৰু আমি ক'ব খোজো যে এয়া অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা, তেওঁৰ অদক্ষতাৰ শক্তিশালী আৰু উন্মুক্ত বহিঃপ্ৰকাশ। গতিকে এতিয়া আমি বিৰোধী ঐক্য মঞ্চ অসমে আমাৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিব খুজিছো যে মুখ্যমন্ত্ৰীয়ে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি তেওঁ যিহেতু গৃহমন্ত্ৰীৰ দায়িত্বত আছে, তেওঁ পদত্যাগ কৰিব লাগে। কাৰণ সমগ্ৰ ভাৰতবৰ্ষৰ মানুহৰ প্ৰেক্ষাপটত অসমৰ প্ৰশাসন ব্যৱস্থা, অসমৰ চৰকাৰ, অসমৰ মুখ্যমন্ত্ৰীৰ ভূমিকা, এইবোৰ সমগ্ৰ ভাৰতৰ মানুহৰ আগত উন্মুক্তভাৱে ওলাই পৰিছে। অসমত যে চৰকাৰ থকা নাই, অসমত যে জংগল ৰাজ চলি আছে, প্ৰশাসন ব্যৱস্থা বা সাধাৰণ জনগণ বা বিৰোধী
বিৰোধী শিবিৰৰ বিৰোধী দলৰ নেতাক যে তেওঁলোকে ৰক্ষণাবেক্ষণ দিব নোৱাৰে বা তেওঁলোকে নিৰাপত্তা দিব নোৱাৰে সেই কথা স্পষ্ট ৰূপত প্ৰমাণ হৈছে। গতিকে আমি আজি এই সংবাদ মেলৰ যোগেদি মুখ্যমন্ত্ৰীক আহ্বান জনাব কৈছো যে আপুনি আপোনাৰ ব্যৰ্থতা স্বীকাৰ কৰি পদত্যাগ কৰক। ইতিমধ্যে ইয়াৰ লগত জড়িত হৈ থকা যিসকল ব্যক্তি আপোনালোকে দেখিছে মুকলি আকাশত ঘূৰা মেলা কৰিছে, তেওঁলোকে বিভিন্ন ধৰণৰ ভাওনাৰ আখৰাত কালি অংশগ্ৰহণ কৰিছে, ফটো প্ৰকাশ হৈছে, ভিডিঅ'ত কোন মানুহ ধৰা পৰিছে, সেই মানুহৰ লগত জড়িত হৈ থকা শক্তিশালী নেতা কোন, তেওঁলোকৰ মাষ্টাৰ মাইণ্ড কোন, এইবোৰ কথা সহজে অনুমেয় ফটোৱে ভিডিঅ'য়ে সেই কথা শক্তিশালী ৰূপত প্ৰকাশ কৰিছে। গতিকে আমি আজি দাবী উত্থাপন কৰিছো তেওঁলোকক অনতি পলমে অনতি বিলম্ব নকৰাকে তেওঁলোকক কৰায়ত্ব কৰিব লাগে, অনতি বিলম্বে তেওঁলোকক কৰায়ত্ব কৰিব লাগে আৰু কঠোৰৰ পৰা কঠোৰতম শাস্তি দিব লাগে। আৰু অসমৰ মুখ্যমন্ত্ৰীয়ে বিৰোধী দলৰ নেতাক বা সামূহিকভাৱে অসমৰ আইন শৃংখলাজনিত গোটেই ব্যৱস্থাটো সুচাৰুৰূপে পৰিচালনা কৰিব নোৱাৰাৰ দায়ত তেওঁ পদত্যাগ কৰিবৰ কাৰণে আমি বিৰোধী ঐক্য মঞ্চই আমি দাবী উত্থাপন কৰিছো। পৰৱৰ্তী বিষয়সমূহ অখিল গগৈ ডাঙৰীয়া বক্তব্য ৰাখিব। আপোনালোকে চব কথা ক'লে আৰু বিশেষ একো ক'বলগীয়া নাই। আমাৰ দুদিনীয়া কথাখিনি ক'লে। আচলতে কালি ৰাহুল গান্ধীৰ ওপৰত আক্ৰমণ, জয়ৰাম ৰমেশ ডাঙৰীয়াৰ ওপৰত আক্ৰমণ আৰু ভূপেন বৰা ডাঙৰীয়াৰ ওপৰত শাৰীৰিকভাৱে আক্ৰমণ, আমি এই তিনিজন নেতাৰ নামহে কৈছোঁ আৰু কেইবাজনো কংগ্ৰেছ কৰ্মী গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে, হস্পিটেলাইজ হৈ আছে এতিয়া। আৰু এই কাণ্ডটোৱে গোটেই ভাৰতবৰ্ষৰ ওচৰত, গোটেই পৃথিৱীৰ ওচৰত অসমৰ বদনাম আনিছে। আৰু এনেকৈ অসমৰ বদনাম আনি সমগ্ৰ ভাৰতবাসীৰ ওচৰত ৰাহুল গান্ধীৰ উপস্থিতিত ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিৰোধী ৰাজনৈতিক দল তেওঁলোকৰ এটা ভাৰত জোড়ো যাত্ৰা, অনুমতি লৈ কৰা এটা যাত্ৰা, শান্তিপূৰ্ণ এটা যাত্ৰা, সেই যাত্ৰাৰ ওপৰত এনেকুৱা অবাঞ্ছিত, গৰিহণাযোগ্য আৰু ঘৃণনীয় আক্ৰমণ নিশ্চিতভাৱে গণতান্ত্ৰিক দেশ এখনৰ কাৰণে লজ্জাজনক ঘটনা। আৰু সেইকাৰণে আমি অসমীয়া হিচাপে প্ৰত্যেকজন অসমীয়াই এনে কাণ্ডক ঘৃণা কৰা উচিত, এনে কাণ্ডক প্ৰতিবাদ কৰা উচিত আৰু ভৱিষ্যতে যাতে এনেকুৱা কাণ্ড নহয় তাৰ কাৰণে সমগ্ৰ অসমীয়াই এই সম্পৰ্কত জনমত গঠন কৰা উচিত। ইতিমধ্যে আমাৰ বিৰোধী ঐক্য মঞ্চৰ পিনৰ পৰা খুব স্পষ্টভাৱে ইতিমধ্যে কৈয়ে দিয়া হ'ল যে আমি দুটা কাৰণত মুখ্যমন্ত্ৰীজনৰ বা গৃহমন্ত্ৰীজনৰ পদত্যাগ আমি দাবী কৰিছোঁ। এক, যদি তেওঁৰ ইচ্ছাৰা, তেওঁৰ ইচ্ছামতে, তেওঁৰ নিৰ্দেশত, তেওঁৰ পৃষ্ঠপোষকতাত যদি আচলতে আক্ৰমণটো হোৱা নাই, তেওঁ নজনাকৈ যদি এই আক্ৰমণটো হৈছে বুলি আমি ধৰোঁ, তেতিয়াহ'লেও তেওঁ ৰেছপনচিবল, তেওঁ দায়বদ্ধ যে তেওঁ আইন শৃংখলা ৰক্ষা কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ বিৰোধী দল আৰু এজন গুৰুত্বপূৰ্ণ নেতা ৰাহুল গান্ধী আৰু লগতে কেন্দ্ৰীয় মন্ত্ৰী, লগতে যোগেন্দ্ৰ যাদৱৰ নিচিনা ডাঙৰ পলিটিকেল ছ'চিয়েল এক্টিভিষ্ট আৰু একেটা সময়তে APCCৰ প্ৰেচিডেণ্ট, তেখেতসকল থকা এটা প্ৰচেছনৰ ওপৰত যেতিয়া এতিয়া দিনৰ পোহৰত তেনেকুৱা আক্ৰমণ হ'ব পাৰে, ইয়াক জংগল ৰাজ বুলি কোৱাই নহয়, ইয়াক নিশ্চিতভাৱে হিটলাৰী ৰাজ বুলি ক'ব লাগিব। আমাৰ অসমত আৰু ভাৰতবৰ্ষত যে আনডিক্লেয়াৰ্ড, ঘোষণা নকৰাকৈ অঘোষিত জৰুৰীকালীন অৱস্থা এটা যে চলি আছে আৰু ৰাজ্যখনত যে জনতাৰ নিৰাপত্তা নাই, ৰাইজৰ নিৰাপত্তা নাই, মানুহৰ নিৰাপত্তা নাই, ৰাষ্ট্ৰৰ মূল দায়িত্ব জনতাক নিৰাপত্তা প্ৰদান কৰা, সেই নিৰাপত্তা প্ৰদান কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হোৱাৰ কাৰণে আমি মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ। 1 নম্বৰ। 2 নম্বৰ, ঘটনাত এনেকুৱা লাগে যে মুখ্যমন্ত্ৰীজনে নিজে আচলতে এই ঘটনাটোক পৃষ্ঠপোষকতা কৰিছে বা উচতনি দিছে। মুখ্যমন্ত্ৰীজনে নিজে এই বস্তুটোক লৈ তেওঁ নিজে এই পৰিকল্পনাত জড়িত থকা যেন অনুমান হয় তেওঁৰ কথা বাৰ্তাৰ পৰা।
আৰু তেওঁ নিজে এই ঘটনাটোৰ ওপৰত উদ্বেগ প্ৰকাশ কৰাৰ পৰিৱৰ্তে এই ঘটনাটোক তেওঁ লিগেলাইজ কৰিবৰ কাৰণে মান্যতা দিবৰ কাৰণে যত্ন কৰা আমি দেখিবলৈ পাইছোঁ। গতিকে তেওঁ নিজে উল্টাই ৰাহুল গান্ধীয়েহে মানে জয় শ্ৰীৰাম কোৱাৰ কাৰণে তেওঁলোকক মানে হেৰি কৰা বুলি টুইট কৰা আমি নিজে দেখিবলৈ পাইছোঁ। তাৰমানে এই গোটেই ঘটনাটোত অসমৰ মুখ্যমন্ত্ৰীজন, অসমৰ গৃহমন্ত্ৰীজনৰ পৃষ্ঠপোষকতা এটা কৰবাত প্ৰত্যক্ষ বা পৰোক্ষভাৱে আছে। গতিকে যদি বাহিৰৰ পৰা অহা এজন মানুহক, আমাৰ এজন অতিথিক, ভাৰতবৰ্ষৰ সৰ্ববৃহৎ বিৰোধী ৰাজনৈতিক দলটোৰ নেতা এজনক এনেকৈ দিনৰ পোহৰত আক্ৰমণ কৰাৰ ঘটনা ঘটে, আৰু তাত যদি চৰকাৰখন নিজে জড়িত হৈ থাকে আৰু মুখ্যমন্ত্ৰী বা গৃহমন্ত্ৰীৰ উচতনি বা পৃষ্ঠপোষকতা তাত যদি জড়িত হৈ থাকে, নিশ্চিতভাৱে এই কেছটো গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিব পৰা এটা গুৰুত্বপূৰ্ণ কেছ। গতিকে আমি বিৰোধী ঐক্যমঞ্চই মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ, গৃহমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছোঁ, আৰু তেখেতক ৰাজহুৱাকৈ এই ঘটনাৰ কাৰণে ক্ষমা বিচাৰিবৰ কাৰণে আহ্বান জনাইছোঁ। আৰু পৰৱৰ্তী সময়ৰ যিমানবিলাক কাৰ্যসূচী আছে ভাৰত জোড়ো যাত্ৰা, সমগ্ৰ কাৰ্যসূচীত সঠিক নিৰাপত্তা প্ৰদান কৰিবৰ কাৰণে, আৰু ক'তো যে ভৱিষ্যতে এনেকুৱা ধৰণৰ অভদ্ৰামী, এনেকুৱা ধৰণৰ উচ্ছৃংখল, এনেকুৱা ধৰণৰ আপোনাৰ নৈৰাজ্যবাদী কাম কাজ কোনেও যাতে নকৰে শাসকীয় দলৰ তৰফৰ পৰা, তাক নিশ্চিত কৰিবৰ কাৰণে মুখ্যমন্ত্ৰীৰ ওচৰত আমি দাবী উত্থাপন কৰিছোঁ। ধন্যবাদ। আমাৰ CPIMৰ সুপ্ৰকাশ তালুকদাৰে তেখেতে অলপ ক'ব। সুপ্ৰকাশ দাই। মই মাত্ৰ দুটা বিষয় কম। এয়া হ'ল যে ইয়াতে কেইদিনমান আগতে JP নাড্ডা আহি গ'ল, গুৱাহাটী মহানগৰৰ ভিতৰত তেওঁ ৰোড শ্ব' কৰিলে, কোনো অসুবিধা হোৱা নাই চৰকাৰখনৰ। তাৰ পাছত আমি দেখা পালোঁ যে আমাৰ গৃহমন্ত্ৰী ডাঙৰীয়া অমিত শ্বাহ আজি দুদিন আগতে আহি গ'ল, তেওঁ নিজৰ যি ইচ্ছা তেনেকৈ তেওঁলোকে কাৰ্যসূচী কৰিছে। তেনেহ'লে ভাৰতবৰ্ষৰ বিৰোধী ৰাজনৈতিক দলবিলাকক অসমত বাধা দিয়াৰ এই সংস্কৃতিটো কোনে আৰম্ভ কৰিছে? কালি খাৰ্গে ডাঙৰীয়া এটা গুৰুত্বপূৰ্ণ কথা কৈছে যে যোৱা যিটো ভাৰত জোড়ো যাত্ৰা হ'ল, এইটো আপোনাৰ মানে যিবিলাক ৰাজ্যৰ মাজেৰে গৈছে, কেইবাখনো বিজেপি শাসিত ৰাজ্য, ক'তো কিন্তু তেওঁলোকে বাধা দিয়াৰো চেষ্টা কৰা নাই। বাদ প্ৰতিবাদ হ'বই, কিন্তু ক'তো বাধা দিয়াৰ চেষ্টা কৰা নাই, ক'তো আক্ৰমণ হোৱা নাই, এটা শিলগুটিও ক'তো পৰা নাই। তেনেহ'লে অসমত প্ৰথমৰ পৰাই মুখ্যমন্ত্ৰীৰ যিটো ভূমিকা, ইফালে যাব নিদিওঁ সিফালে যাব নিদিওঁ, যোৰহাট চহৰত আমি দেখা পালোঁ যে তেওঁলোকে এটা ৰাস্তাৰে যাব নোৱাৰে, সিটো ৰাস্তাৰে যাব লাগিব। এই যে কিছুমান আৰম্ভ কৰিছে, গোটেই আৰম্ভণিটো মুখ্যমন্ত্ৰীয়ে কৰিছে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, অমিত শ্বাহ আহিলেই উত্তৰ পূৰ্বাঞ্চলত গণ্ডগোল হয়। আপোনালোকৰ মনত আছে নাই মই নাজানো। অমিত শ্বাহ ডাঙৰীয়া যেতিয়া মেঘালয়লৈ মিটিং কৰিবলৈ আহিছিল গৃহমন্ত্ৰীবিলাকৰ, তাৰ পিছদিনাই মিজোৰামত অসম পুলিচক গুলীয়াই হত্যা কৰিছে। আৰু সিদিনাখন তেওঁ আহিছে, তাৰ পাছত আমি দেখিলোঁ যে এই অসমত তেওঁৰ আটাইতকৈ অনুগত মুখ্যমন্ত্ৰীজনে এই উদ্ভণ্ডালীবিলাকক তেওঁলোকে প্ৰশ্ৰয় দিছে। গতিকে প্ৰশ্ৰয় দিয়াটোতো স্পষ্ট একফালৰ পৰা। 2 নম্বৰ হ'ল ফেইলিয়ৰ। সাংঘাতিক ধৰণৰ এইটো এটা ব্যৰ্থতা, ইতিমধ্যে ব্যাখ্যা কৰিছে, মই আৰু দুবাৰ নকওঁ। যি ব্যৰ্থতা, আইন শৃংখলা ৰক্ষা কৰাৰ চূড়ান্ত ব্যৰ্থতা। এটা ঘটনাৰ কেইবাটা ঘটনা ঘটিছে। কালি আকৌ আৰু এখন বজাৰত ৰাহুল গান্ধীক একেবাৰে যিটো ব্যৱহাৰ কৰিছে, কেনেকে আজি এতিয়ালৈকে আমি শুনিবলৈ পাইছোঁ, এতিয়ালৈকে তেওঁক লৰচৰ কৰিব দিয়া নাই, বদৰদকতো যাব দিয়া নাই, লৰচৰে কৰিব দিয়া নাই, য'ত আছে তাতে। এই যিটো সংস্কৃতি, এইটোৱে অসমৰ যিটো বদনাম কৰিছে, এই বদনামৰ বিৰুদ্ধে অসমৰ মানুহ সংস্কৃতিবান মানুহ আজি মানে প্ৰফেচাৰবিলাকক যি ধৰণে তেওঁ অপমান কৰিব ধৰিছে, বুদ্ধিজীৱীবিলাকক যি ধৰণে অপমান কৰিব ধৰিছে, এই সংস্কৃতিটো কোনো অসমৰ ৰাজনৈতিক সংস্কৃতিৰ লগতো খাপ নাখায়। গতিকে সেইকাৰণে আমি মুখ্যমন্ত্ৰীজনৰ পদত্যাগ দাবী কৰিছোঁ আৰু অসমৰ জনসাধাৰণলৈ আবেদন জনাইছোঁ যে এই অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক যিটো পৰম্পৰা তেওঁ আৰম্ভ কৰিব বিচাৰিছে, তাৰ বিৰুদ্ধে সকলোৱে সোচ্চাৰ হ'ব লাগে। তেতিয়া কংগ্ৰেছ দলৰ তৰফৰ পৰা কথা ইতিমধ্যে
আমাৰ আৰু এইটো সঁচাকে আমি লক্ষ্য কৰিবলগীয়া যেতিয়া কন্যাকুমাৰীৰ পৰা কাশ্মীৰলৈ ভাৰত জোড়ো যাত্ৰা হৈছিল 11খন ৰাজ্য অতিক্ৰম কৰিছিল আৰু যিটো কথাত ক'তো এনেকুৱা ধৰণৰ ধেমেজালি হোৱা নাছিল বিধিকোটালি হয়তো ৰাজনৈতিক হৈছিল কিন্তু এনেকুৱা শিলগুটিৰ আক্ৰমণ মানুহৰ ওপৰত আক্ৰমণ এনেকুৱা ঘটনা হোৱা নাছিল কালিৰ যিটো বৰ্বৰ ঘটনা ৰাহুল গান্ধী জয়ৰাম ৰমেশ ডাঙৰীয়া আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰা ডাঙৰীয়াৰ ওপৰত যিটো আক্ৰমণ আৰু আমাৰ NSY এই ঘটনাখিনি কেৱল নিন্দাৰে প্ৰকাশ কৰিব নোৱাৰি ইয়াৰ কাৰণে আমি আমাৰ যাৱতীয় ব্যৱস্থা আমি গ্ৰহণ কৰিবই লাগিব আৰু ঐক্য মঞ্চৰ তৰফৰ পৰা আজি কালি যিখিনি ঘটনা হ'ল সেই ঘটনাত যোৱাকালি এখন প্ৰেছ কনফাৰেন্স মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মই নিজে দেখা পাইছিলো তেখেতে কৈছিলে প্ৰতিশোধ ল'ব ভূপেন হাজৰিকাক কৰাৰ অপমানৰ প্ৰতিশোধ ল'ব ভূপেন হাজৰিকাক অন্যায় কৰিছে ব্যৱস্থা লওক মই অসমৰ মুখ্যমন্ত্ৰী কোনোজন মুখ্যমন্ত্ৰী আজিলৈকে নাম শুনা নাই যে প্ৰতিশোধ ল'ব বুলি মুখ্যমন্ত্ৰীয়ে কয় কিন্তু মিজোৰামৰ পৰা যেতিয়া গুলিয়াইছিলে অসমৰ পুলিচক মাৰিছিল ছজন তেতিয়া কিন্তু মুখ্যমন্ত্ৰীয়ে প্ৰতিশোধ লোৱাৰ শব্দ কোনো কোৱা নাছিল গতিকে এনে এজন বৰ্বৰ মুখ্যমন্ত্ৰী এনে এজন অশালীন মুখ্যমন্ত্ৰী যাৰ কথাৰ ভাষাৰ কোনো ধৰণৰ স্থিৰতা নাই এই ঘটনাৰ কাৰণে তেওঁ পদত্যাগ কৰিব লাগে আৰু এইটো যে একেবাৰে চৰকাৰী পৃষ্ঠপোষক ঘটনা তাত কোনো ধৰণৰ মানে আপোনাৰ বাধা নাই বা কোনো ধৰণৰ ইয়াক মানে চিনাক্তকৰণ কৰিবলৈ যে কিবা লিখিছো এনেকুৱা কোনো কথা নাই গতিকে মই এইটোৱে ক'ব খুজিছো যে মুখ্যমন্ত্ৰীয়ে এই ঘটনাৰ কাৰণে গ্ৰেপ্তাৰ কৰিব লাগে আৰু DGP ডাঙৰীয়াক মই আহ্বান কৰিছো গ্ৰেপ্তাৰ যিহেতু পুলিচে কৰে যে তৎকালে যে তেখেতসকলক গ্ৰেপ্তাৰ কৰিব লাগে আৰু আজি এই ঘটনাৰ লগতে আমি গধূলি ৰাজীৱ ভৱনত এই ঘটনাৰ প্ৰতিবাদ কৰি এটা ধৰ্ণা কাৰ্যসূচী আমি লৈছো বিক্ষোভ কাৰ্যসূচী লৈছো তাকো সফল কৰি তুলিবলৈ আপোনালোকৰ যোগেদি ঐক্য মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছো CPIML দলৰ পংকজ কুমাৰ দাস আছে তেখেতে যদি কয় ক'ব পাৰিব এই ঘটনাৰ আমি তীব্ৰ নিন্দা কৰিছো আৰু আচলতে এই ঘটনা অৰিহণা দিয়াৰ কোনো ভাষা নাই দুটা কথা ক'ব বিচাৰিছো যে ৰাহুল গান্ধীৰ যিটো ভাৰত জোড়ো ন্যায় যাত্ৰা এই ন্যায় যাত্ৰাৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীয়ে যি অহৰহ যিবিলাক বক্তব্য দিছে তাৰ জৰিয়তে এটা পৰিৱেশ ক্ৰিয়েট কৰিছে যি পৰিৱেশৰ ফলতে আচলতে এনেকুৱা ঘটনা ঘটিছে বুলি আমি ক'বলৈ বাধ্য হৈছো দ্বিতীয়তে ভাৰতৰ প্ৰধান বিৰোধী দল কংগ্ৰেছৰ নেতা ৰাহুল গান্ধী বা আমাৰ অসমৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা জয়ৰাম ৰমেশকে ধৰি এইসকলৰ নিৰাপত্তা দিয়াতে যেতিয়া চৰকাৰখন ব্যৰ্থ হৈছে তেতিয়া সাধাৰণ ৰাইজৰ নিৰাপত্তা এইখন অসমত কি থাকিব পাৰে গতিকে আমি মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী কৰিছো আচলতে আৰু সংবিধানৰ নামত শপত গ্ৰহণ কৰা আজি এইখন চৰকাৰৰ আচলতে সংবিধানৰ বিৰুদ্ধে তেওঁলোকে আজি ভূমিকা গ্ৰহণ কৰিছে আৰু আমি তৎকালে মুখ্যমন্ত্ৰীৰ পদত্যাগ দাবী জনাইছো আৰু যিসকলে আচলতে এই ঘটনাত জড়িত তেওঁলোকক তাৎক্ষণিকভাৱে তেওঁলোকক গ্ৰেপ্তাৰ কৰি উপযুক্ত শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছো ইয়াৰ পাছত যদি আপোনালোকৰ কিবা প্ৰশ্ন আছে সুধিব পাৰে নহ'লে আমাৰ শেষ হ'ব সকলো দলৰ পৰা হৈ গ'ল কংগ্ৰেছ দলৰ পৰা ক'লে আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে এতিয়া কথা হৈছে যিজন ভূপেন বৰাক আক্ৰমণ কৰাৰ ঘটনাটো যে যিটো ঘটনা হৈ গ'ল সভাপতিক আক্ৰমণ কৰাৰ তাৰপিছত এখন ফটো ওলাইছে সেই ফটোখনত দেখা গৈছে এজন বিধায়কৰ লগত সেই ব্যক্তিজনৰ ফটো আছে পদ্ম গগৈ উত্তৰবিলাক দিব গতিকে এই বিষয়টোলৈ কি ক'ব এজন বিজেপি বিধায়কক দেখা গৈছে তেওঁৰ লগত ফটোত যিজনে মাৰপিট কৰিছিলে ইতিমধ্যে আমি কৈছো যে এই গোটেই কাণ্ডটোৰ লগত জড়িত যিসকল ব্যক্তি আছে তেওঁলোকৰ ফটো তেওঁলোকৰ ভিডিঅ'ত তেওঁলোকৰ মুখসমূহ ইতিমধ্যে ধৰা পৰিছে কৰায়ত্ব আজিলৈকে নাই কৰা কাৰণ কি কাৰণটো এইটো প্ৰকাশ কৰে নেকি যে এই গোটেই কথাটোৰ লগত মুখ্যমন্ত্ৰী চৰকাৰী যন্ত্ৰ প্ৰশাসনিক ব্যৱস্থাই সমন্বয়েৰে গোটেই ঘটনাটো ঘটাইছে তেওঁলোকৰ নিৰ্দেশনাত গতিকে এই গোটেই কামটোত এই গোটেই ঘটনাটোত চৰকাৰৰ ব্যৰ্থতা যেনেকৈ উদঙাই ওলাইছে তাৰ লগে লগে তেওঁলোকৰ প্ৰত্যক্ষ বা পৰোক্ষ ইয়াৰ লগত যিটো সংযোগ বা ইয়াৰ লগত জড়িত হৈ থকাৰ যিটো কথা এইটো কথা ওলাই পৰিছে সেইকাৰণে কৈছো যে
সেইকাৰণে কৈছো যে কালি এই যিগৰাকী ব্যক্তিৰ লগত ফটো ওলাইছে এগৰাকী বিধায়কৰ লগত, বিধায়কগৰাকী কালি নিশা ভাওনাৰ আখৰাত জড়িত হৈছে। মানে এই ঘটনা সংঘটিত কৰাৰ পাছত বিধায়কগৰাকীয়ে মুকলি আকাশত মুক্ত হস্তে বিচৰণ কৰিছে। তাৰ লগে লগে এই বিষয়টোক লৈ মুখ্যমন্ত্ৰীৰ যিটো স্থিতি এইটো আমি দেখিবলৈ পাইছো যে অতি কৌশলপূৰ্ণভাৱে গোটেই ঘটনাটোৰ এটা বেলেগ ৰং দিবৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। গতিকে এই বিষয়টো সম্পৰ্কত মুখ্যমন্ত্ৰীক আমি অতি সোনকালে ক্ষিপ্ৰতাৰে যিসকল জড়িত কৰায়ত্ব কৰিবলৈ দাবী জনাইছো। আৰু দ্বিতীয় কথা, যিহেতু আইন শৃংখলাত তেওঁ ৰক্ষা কৰাত চূড়ান্তভাৱে ব্যৰ্থ হৈছে, তাৰ কাৰণে তেওঁৰ পদত্যাগৰ আমি দাবী উত্থাপন কৰিছো। আৰু যদি নাই শেষ কৰিব পাৰো আমি। হয়, এটা প্ৰশ্ন। কালি পুৱা মুখ্যমন্ত্ৰীয়ে 9:30 বজাত সংবাদমেলৰ আয়োজন কৰিছিল আৰু সেই সংবাদমেলত তেওঁ কৈছিল যে ৰাহুল গান্ধী বটৰুৱা থানত তেওঁ যাব নোৱাৰে বুলি কৈছিল। আৰু তাৰ পাছত তৎক্ষণাৎ বটৰুৱা থান পৰিচালনা সমিতিয়ে 11 বজাত জৰুৰী বৈঠক আয়োজন কৰি সেই তাক বাধা দিয়া হৈছে বা 3 বজাত আগত যাব নোৱাৰে বুলি এক নিৰ্দেশনা দিয়া হৈছে। গতিকে ক'ৰবাত সমগ্ৰ মুখ্যমন্ত্ৰীৰ নিৰ্দেশনাতে গোটেইবোৰ হৈ আছে নেকি? উত্তৰটো দিব। সেই পৰিকল্পনা আৰম্ভণিৰ পৰা চলি আছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ প্ৰতিখন সংবাদমেল আপোনালোকে চালে দেখিবলৈ পাব যে বিভিন্ন ধৰণৰ কথা বতৰা, তেওঁ বিশেষকে শ্লেঘাত্মক মন্তব্য বিভিন্ন ধৰণৰ আৰম্ভ কৰিছে, যিটো কথা মুখ্যমন্ত্ৰীয়ে কোৱাটো উচিত নহয়। দ্বিতীয় কথা, বিভিন্ন ধৰণৰ সকা বাধা তেওঁলোকে বিভিন্ন সময়ত দিবলৈ চেষ্টা কৰিছে। মানুহৰ মাজত প্ৰৰোচনা সৃষ্টি কৰিবৰ কাৰণে খুব মুখ্যমন্ত্ৰীয়ে উঠি পৰি লাগিছে। সদায় প্ৰতিদিনে মুখ্যমন্ত্ৰীয়ে এখন সংবাদমেলা আয়োজন কৰিছে, আয়োজন কৰি বিভিন্ন ধৰণৰ উচতনিমূলক মন্তব্য আগবঢ়াইছে। শেহতীয়াকে বটদ্ৰৱা থানলৈ যাব নোৱাৰিব বুলি তেওঁ মুখ্যমন্ত্ৰীয়ে নিজে উল্লেখ কৰিছে, গুৱাহাটীৰ মাজেৰে যাব নোৱাৰিব বুলি কৈছে। এই যিবোৰ কথা বতৰা তেওঁলোকৰ গৃহমন্ত্ৰীৰ কাৰণে তেওঁলোকৰ যিগৰাকী সভাপতি, ৰাষ্ট্ৰীয় সভাপতি, তেওঁক যাবলৈ কোনো ধৰণৰ বাধা নাই। কিন্তু এই যাত্ৰাটো, ভাৰত জোড়ো ন্যায় যাত্ৰাটোক বাধা দিবৰ কাৰণে আৰম্ভণিৰ পৰা তেওঁলোকে এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কূটকৌশল ৰচনা কৰিছে। আৰু এই গোটেই বিষয়টোত থান পৰিচালনা সমিতিক হেঁচা সৃষ্টি কৰিবৰ কাৰণেও তেওঁলোকে চেষ্টা অব্যাহত ৰাখিছে মুখ্যমন্ত্ৰীৰ ফালৰ পৰা। গতিকে আমি ভাবো যে এই যাত্ৰা আৰম্ভ হোৱাৰ লগে লগেই মুখ্যমন্ত্ৰীৰ সমগ্ৰ বিষয়সমূহ যিহেতু ওলাই পৰিছে, তেওঁৰ দুৰ্নীতি, তেওঁৰ যিবোৰ কাম কাজ চলি আছে, তেওঁৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ দুৰ্নীতি, তেওঁ এক্সট্ৰা জুডিচিয়েল কিলিং আইনী ব্যৱস্থাটো হাতত তুলি কেনেকৈ বুঢ়া আঙুলি দেখুৱাইছে সমগ্ৰ আইনী ব্যৱস্থাটোৰ প্ৰতি, এই কথা বতৰাবোৰ মানুহৰ মাজলৈ আহিছে। কেনেকৈ সমাজ জীৱনক আইন অমান্য কৰি বা আইনৰ বুঢ়া আঙুলি দেখুৱাই কেনেকৈ সাধাৰণ জনতাক অন্যায় কৰিছে, এই কথা বতৰাবোৰ যেতিয়া মানুহে কোৱা আৰম্ভ কৰিছে, যেতিয়া এক্সট্ৰা জুডিচিয়েল কিলিঙৰ বলি হোৱা পৰিয়ালে যেতিয়া ন্যায় বিচাৰি আহিছে, যেতিয়া বান গৰাখহনীয়াত আক্ৰান্ত হৈ ভূমিহীন মানুহে যেতিয়া ন্যায় বিচাৰি আহিছে, যেতিয়া দেখিছে যে 1,51,000 কোটি টকাৰ ঋণ লোৱাৰ পাছত সাধাৰণ মানুহৰ জীৱন, তেওঁলোকৰ যিটো অৰ্থনৈতিক অৱস্থা অতি ভয়াৱহ, তাৰ লগে লগে যিসকল নিবনুৱা যুৱক যুৱতী তেওঁলোকৰ চাকৰি বাকৰিৰ সমস্যাৰ ভয়াৱহতাই যেনেকুৱা ৰূপ ধাৰণ কৰিছে, এই কথা বতৰাবোৰ ন্যায় বিচাৰি জনতা যেতিয়া এই যাত্ৰাত চামিল হৈছে, সামূহিক এটা বিৰোধ যেতিয়া সমগ্ৰ অসমত আৰম্ভ হৈছে, মুখ্যমন্ত্ৰীয়ে ভয় খাই দিক বিদিক হেৰুৱাই যিকোনো ধৰণৰ এনেকুৱা ধৰণৰ কাৰ্য পন্থা ল'বৰ কাৰণে তেওঁ উঠি পৰি লাগিছে। মুখ্যমন্ত্ৰী কৈছে ঠাণ্ডা কৰি দিব, তেওঁ কৈছে বামপন্থী চিন্তাধাৰা লোকসকলক বা তেওঁক এইদৰে যোনে সমালোচনা কৰে তেওঁলোকক ঠাণ্ডা কৰি দিব, আৰু তেওঁলোকক ঠাণ্ডা নকৰাৰ পৰ্যন্ত অসমত ফাইনেল শান্তি বা পিছ নাহে বুলি মন্তব্য কৰিছে কালি সংবাদমেলত। এই গোটেই কামটোৰ যোগেদি তেওঁলোকে অসমৰ যিসকল ব্যক্তিয়ে এই অন্যায়বোৰৰ বিৰুদ্ধে মাত মাতি আছে, যিসকলে সংগ্ৰাম কৰি আছে, সেইসকল স্বনামধন্য ব্যক্তিৰ কণ্ঠক ৰুদ্ধ কৰিবৰ কাৰণে তেওঁলোকে উঠি পৰি লাগিছে। প্ৰথম হ'ল যিসকল ব্যক্তি বৌদ্ধিকভাৱে অসমত অতি শক্তিশালী, যিসকল ব্যক্তি অসমৰ ৰাইজে সন্মান কৰে, শ্ৰদ্ধা কৰে, তেওঁলোকৰ চিন্তাৰ প্ৰতি ৰাইজৰ সমৰ্থন থাকে, সেই ব্যক্তিসকলৰ ভাৱমূৰ্তিটো নাইকিয়া কৰি তেওঁলোকক সম্পূৰ্ণৰূপে সমাজ জীৱনত নাটছাট কৰিবৰ কাৰণে এটা উঠি পৰি লাগিছে। তাৰ কাৰণে এই আক্ৰমণ চলিছে। দ্বিতীয় কথাটো হ'ল এটা সংস্কৃতি আমদানি কৰিব খুজিছে, যাতে আগন্তুক দিনসমূহত সংগ্ৰামী ধাৰাটোৰ প্ৰতি কোনো আকৰ্ষিত নহয়, প্ৰতিবাদী কণ্ঠসমূহ যাতে বন্ধ হৈ যায়, তেওঁলোকৰ কণ্ঠ দবাই দিয়া হয়, তাৰ কাৰণে সমাজখনক পাতল কৰিবৰ কাৰণে এটা উতনুৱা বজৰুৱা সংস্কৃতিৰ আমদানি কৰি এনেকুৱা ধৰণৰ কথা বতৰা তেওঁলোকে আৰম্ভ কৰিছে।
ইয়াৰ সুদূৰ প্ৰসাৰী প্ৰভাৱ সম্পৰ্কত অসমৰ ৰাইজ সজাগ সচেতন হোৱাটো উচিত। যিবোৰ শব্দ বাক্যৰ প্ৰয়োভৰ ঘটিছে, যেনেকুৱা ধৰণৰ অশালীন, অশ্ৰাব্য, অভদ্ৰ আচৰণ আৰু ব্যৱহাৰ বা শব্দ বাক্যৰ ব্যৱহাৰ ঘটিছে, এইটো অসমৰ সমাজ জীৱনৰ ভৱিষ্যতৰ কাৰণে এটা ভয়াৱহতাৰ অশনি সংকেত কঢ়িয়াই আনিছে। গতিকে এই কথাবোৰ ৰাইজে উপলব্ধি কৰিব লাগিব, বুজিব লাগিব। আজিও যোৱাকালিও আমি কৈছো যে হীৰেণ গোহাঁই ছাৰক কৰা এই আক্ৰমণ বা অখিল ৰঞ্জন দত্ত ছাৰক কৰা এই আক্ৰমণ আচলতে দুগৰাকী ব্যক্তিক কৰা আক্ৰমণ নহয়, প্ৰতিবাদী সত্তা, এটা ধাৰা আৰু যিসকল বৌদ্ধিকভাৱে অতি উচ্চ মান বিশিষ্ট স্বনামধন্য ব্যক্তি, তেওঁলোকক একেবাৰে নাইকিয়া কৰি তেওঁলোকে যাতে তেওঁলোকৰ হিটলাৰী ৰাজ চলাব পাৰে তাৰ কাৰণে এনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰিছে। আৰু দ্বিতীয় কথাটো হ'ল এই এক ভাৰত জোৰো ন্যায় যাত্ৰা যিটো, এইটো আচলতে ডাইভাৰ্ট কৰিবৰ কাৰণে, ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে, যাতে মানুহ তাত ব্যস্ত থাকে। মূল যিটো এটেনশ্যন যে মানুহ হাজাৰ হাজাৰ মানুহ ইয়াৰ লগত জড়িত হৈছে, প্ৰতিবাদ সাব্যস্ত কৰিছে, মানুহে এই অপশাসনৰ পৰা মুক্তি বিচাৰিছে, এই কথাটো নাইকিয়া কৰিবৰ কাৰণে সকলোৰে ওপৰত হেঁচা। মানুহৰ মাজতো চাইকলজিকেল এখন ৱাৰ আৰু সংবাদ গোষ্ঠীসমূহকো তেওঁলোকে বিভিন্ন ধৰণে হেঁচা আৰম্ভ কৰিছে, মালিক পক্ষ, সম্পাদক, কাৰ্যকৰী সম্পাদক সকলোৰে ওপৰত। গতিকে এইটো হিটলাৰী ৰাজৰ আৰম্ভণি, স্বৈৰতন্ত্ৰৰ আৰম্ভণি। আৰু আমি যোৱাকালিৰ ঘটনাত দেখিছো যে অসমত এটা জংগল ৰাজ চলি আছে, কোনো চৰকাৰ নাই, কোনো প্ৰশাসন নাই, আৰু এই সমগ্ৰ জংগল ৰাজৰ নেতৃত্ব অসমৰ মুখ্যমন্ত্ৰী। আমি সামৰণি মাৰিব খুজিছোঁ। সামৰণি মাৰিবৰ সময়ত খালি এটা কথা আমি ফৰ্মেলি বিৰোধী ঐক্যমঞ্চৰ পিনৰ পৰা কৈ দিব খুজিছোঁ যে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেণ গোহাঁই ডাঙৰীয়াৰ ওপৰত কালি যি অশোভনীয় মন্তব্য প্ৰকাশ কৰিছে আৰু তেখেতৰ মুখত যিবিলাক ব্যৱহাৰ হ'ব নলগীয়া শব্দ ব্যৱহাৰ কৰিছে, যিটো সভ্য সমাজত ব্যৱহাৰ নহয়, সেই শব্দবিলাক ব্যৱহাৰ কৰিছে, এই ঘটনাটোৱে আচলতে মুখ্যমন্ত্ৰীৰ আসনখনক কালি অৱনমিত কৰিছে। আৰু ডক্টৰ হীৰেণ গোহাঁইৰ প্ৰতি এই যিটো তেখেতৰ ব্যক্তিগত যিটো মানে প্ৰতিশোধ পৰায়ণতা, এইটো এজন মুখ্যমন্ত্ৰী হিচাপে দেশ হৈ পৰাটো নিশ্চিতভাৱে দুৰ্ভাগ্যজনক ঘটনা। আমি অসমৰ মুখ্যমন্ত্ৰীৰ এই আচৰণক নিন্দা কৰিছোঁ 15টা বিৰোধী দলৰ ঐক্যমঞ্চৰ তৰফৰ পৰা, আৰু ভৱিষ্যতে এনেকুৱা কাম নকৰিবলৈ অসমৰ মুখ্যমন্ত্ৰীক আমি সকীয়াই দিছোঁ। আনহাতে ডক্টৰ অখিল ৰঞ্জন দত্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ অধ্যাপকজনৰ প্ৰতি তেখেতক যিধৰণে কালি শ্লেষাত্মক আৰু যিধৰণে তেখেতক ভাবুকিসূচক বক্তব্য প্ৰদান কৰি শিক্ষক সমাজৰ প্ৰতি অপমান কৰিছে, ইয়াকো আমি 15টা বিৰোধী ৰাজনৈতিক দলে নিন্দা কৰিছোঁ। কিন্তু তাতকৈ ডাঙৰ কথা, কালি মুখ্যমন্ত্ৰীয়ে এটা ভয়ানক কথা কৈছে যে অচিৰে গুৱাহাটী বিশ্ববিদ্যালয় আইন সংশোধন কৰি বিশ্ববিদ্যালয়ৰ শিক্ষকসকলক ফেকালিটি স্বাধীনভাৱে কথা ক'ব নোৱাৰাৰ ব্যৱস্থা গ্ৰহণ কৰিব আইনগতভাৱে। এইটো এটা ভয়ানক ঘটনা। এইটো হ'ল বাক স্বাধীনতা হৰণে নহয়, আমাৰ বৌদ্ধিক জীৱনৰ ওপৰত আক্ৰমণ, আমাৰ সমাজ জীৱনৰ ওপৰত আক্ৰমণ, আমাৰ মূল্যবোধৰ ওপৰত আক্ৰমণ আৰু আমাৰ সংবিধানৰ ওপৰত আক্ৰমণ। গতিকে মই আমি 15 বিৰোধী দলৰ ঐক্যমঞ্চৰ তৰফৰ পৰা অনুৰোধ জনাওঁ যে অসমৰ সকলো ছাত্ৰ সংগঠন, যুৱ সংগঠন আৰু সকলো অন্যান্য সংগঠন, জাতীয় সংগঠনবিলাকে এই ঘটনাটোৰ নিন্দা কৰিব লাগে আৰু সকলোৱে প্ৰতিবাদ গঢ়ি তুলিব লাগে যাতে শিক্ষকসকলৰ যি শৈক্ষিক স্বাধীনতা, শিক্ষকসকলৰ যি বৌদ্ধিক স্বাধীনতা, তাক নাইকিয়া কৰিবৰ কাৰণে যাতে কোনো পৰ্যায়ত এখন আইন আনিব নোৱাৰে, বাক স্বাধীনতাৰ ওপৰত যাতে আক্ৰমণ আনিব নোৱাৰে, তাৰ কাৰণে সকলোকে জনমত গঠন কৰিবৰ কাৰণে আমি 15 বিৰোধী দলীয় মঞ্চৰ তৰফৰ পৰা আহ্বান জনাইছোঁ। ধন্যবাদ। আমাৰ প্ৰেছ মিট শেষ হৈছে। ধন্যবাদ। আমি আজি বেলেগ বিষয়ক লৈ কথা নকওঁ, আজি এইটো যিটো বিষয় চলি আছে সেইটোৰ ওপৰতে শেষ দেই। ধন্যবাদ। সকলোৱে এটা প্ৰতিবাদ সাব্যস্ত কৰিব, গতিকে সকলোকে আমি 2টা বজাৰ পাছত ৰাজভৱনলৈ আহিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। আৰু আপোনালোকক এটা কথা আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই আচলতে ভয় খাইছে,
ভয় খাই পেলাই তেওঁ ভয়ৰ এইটো এটা বহিঃপ্ৰকাশ হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভিতৰৰ খবৰ আমি জানো, হিমন্ত বিশ্ব শৰ্মাক কৰ্পৰেটৰ টাৰ্গেট দিয়া দি অমিত শ্বাহ ডাঙৰীয়াই যে অসমত ভালকৈ তেওঁলোকে জানে যে এই খেলি মেলি লগাই থকা সাৰদা, লুই বাৰ্জাৰ এই সকলো কেছৰ ৰেড কাৰ্পেটৰ তলত যিবিলাক ফাইল আছে, এই ফাইলবিলাক দেখুৱাই অমিত শ্বাহ ডাঙৰীয়াই টাৰ্গেট দিছে যে অসমত তুমি যি টি কৰি হ'লেও পুনৰ চৰকাৰ আনিব লাগিব। সেইকাৰণে হিমন্ত বিশ্ব শৰ্মাৰ মানে মানসিক ভাৰতীয় অশান্তিতা হেৰাই গৈ তেওঁ নিজে অশান্তিত ভুগি এই কামবিলাক কৰিছে। তেওঁক মানে বিজেপিয়ে যিটো চেপা দিছে, তেওঁক কংগ্ৰেছৰ খবৰ গম পায়। আমি কৈছোঁ যে হিমন্ত বিশ্ব শৰ্মাই ৰাতি চোফাত বহি তেওঁ বিজেপিয়ে কৰা অত্যাচাৰৰ যিটো বহিঃপ্ৰকাশ, মানসিক সন্তুলন হেৰাই গৈছে। গতিকে তেওঁ ৰাহুল গান্ধী ডাঙৰীয়া ইয়ালৈ আহোঁতে তেওঁ এই যিটো এটা উত্তেজিত মানে পৰিৱেশৰ সৃষ্টি কৰিছে, তাক আমি অৰিহণা দিছোঁ। অহা কালিলৈ গুৱাহাটীত প্ৰৱেশ কৰিব, USTMত ছাত্ৰ ছাত্ৰীসকলৰ লগত 8টা বজাত তেওঁ ইণ্টাৰেকশ্যন কৰিব। তাৰপিছত তেওঁ আহি কইনাধাৰা পাহাৰৰ ওচৰত খানাপাৰাত ৰখিব। তাৰপিছত পৰ্যায়ক্ৰমে বশিষ্ঠ হৈ, কাৰণ আমাক গুৱাহাটীৰ মাজেৰে প্ৰেছ ক্লাবলৈ যোৱাৰ এই ৰাস্তাটো পাৰ্মিশ্যন নিদিলে, গতিকে এই পৰ্যায়ত গৈ তেওঁলোকে বেহাৰবাৰী হৈ এনেকৈ হাইৱেদি গৈ পেলাই যাত্ৰা ওলাই যাব। মুখ্যমন্ত্ৰী মহোদয়ক এটা কথা ক'ব বিচাৰিছোঁ যে আপুনি এটা বস্তু প্ৰমাণ কৰি দিলে যে গোটেই ভাৰতবৰ্ষত অলপ জানিছিলে যে মুখ্যমন্ত্ৰীজন স্বেচ্ছাচাৰী, শিষ্টাচাৰ নাথাকা। আপুনি প্ৰমাণ কৰি দিলে গোটেই ভাৰতবৰ্ষত যে আপোনাৰ শিষ্টাচাৰ নাই। কাৰণ আপুনি তেলেংগানাত যেতিয়া গৈছিলে, তেলেংগানাৰ মানুহে কৈছিলে ইমান অশিষ্টাচাৰী মুখ্যমন্ত্ৰী, তেলেংগানাত প্ৰৱেশ নিষেধ বুলি কৈছিলে। আজি আপুনি গোটেই ভাৰতবৰ্ষৰ গোটেইকেইখন ৰাজ্যত প্ৰমাণ কৰি দিলে যে শিষ্টাচাৰবিহীন এজন মুখ্যমন্ত্ৰী, যি গণতান্ত্ৰিক যিটো প্ৰমূল্যবোধৰ প্ৰক্ৰিয়াটোক নস্বাত কৰিছে, যি স্বেচ্ছাচাৰিত্বমূলে ল'ৰা ৰজাৰ নিচিনাকৈ কাম চলাব বিচাৰিছে। মই প্ৰত্যেকজন অসমৰ স্বাভিমানী ৰাইজক, অভিভাৱকক হাতযোৰ কৰি আহ্বান জনাইছোঁ যে তেওঁৰ ল'ৰা ছোৱালী ৰাজআতিথ্যৰে, আভিজাত্যৰে তেওঁলোকে নিৰাপত্তাৰ বেষ্টনীত ৰাখি আমাৰ দৰে সাধাৰণ মানুহৰ ল'ৰা ছোৱালীৰ হাতত জয় শ্ৰীৰাম কৈ পেলাই যি চাবুক ধৰাই দি পেলাই ল'ৰা ছোৱালীক উত্তেজনামূলক এটা উচতনিমূলক পৰ্যায়লৈ লৈ গৈছে, তাক মই অভিভাৱকসকলক কৈছোঁ যে আপোনাৰ ল'ৰা ছোৱালীৰ ওপৰত চকু ৰখাটো আপোনালোকে মানে এটা ব্যৱস্থা ৰাখক। হিমন্ত বিশ্ব শৰ্মাৰ ল'ৰা ছোৱালী এটা জেড কেটেগৰীৰ নিচিনা এটা অৱস্থিত থাকে, আৰু আমাৰ ল'ৰা ছোৱালীক বাহিৰত পঠাই দিছে মাৰপিট কৰিবলৈ। কালি ভূপেন বৰা ডাঙৰীয়াৰ লগত যি এটা মানে পৰিৱেশৰ সৃষ্টি হ'ল, ৰাহুল গান্ধী ডাঙৰীয়াৰ লগত যি পৰিৱেশৰ সৃষ্টি হ'ল, গোটেই ভাৰতবৰ্ষতে অতিথিপৰায়ণ স্বাভিমানী অসমীয়াক ভুলণ্ঠিত কৰিলে, গোটেই গৰিমাটোক নষ্ট কৰিলে। তাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ক আমি তেখেতক গৰিহণা দিছোঁ। মুখ্যমন্ত্ৰীজন একচুৱেলি তেওঁ ভাবিছে যে এইটো বিজেপিৰ মুখ্যমন্ত্ৰী। মই শেষত এটা কথা ক'ব বিচাৰিছোঁ, প্ৰশাসনৰ দায়িত্বত থকা, পুলিচ প্ৰশাসনৰ দায়িত্বত থকা মই মাননীয় DGP ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, আপোনালোকে যে প্ৰত্যেকটো সময়তে বাছি মানুহক ধৰিব পাৰে। যোৱাকালিও আপোনালোকে পৰহি দিনাখন শিলখাপুৰ পৰা বিদ্যুৎ শইকীয়া তেনেকুৱা মানুহক উঠাই লৈ গৈছে। কালি কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াৰ যাত্ৰাত যিটো কাম হ'ল, DGP মহোদয়ে SPক কৈ চিনাক্ত কৰাৰ পিছতো যুৱকসকলক কিয় এতিয়ালৈকে কাৰায়ত্ব কৰিব পৰা নাই, ই অত্যন্ত দুৰ্ভাগ্যজনক কথা। DGPয়ে পাহৰি যাব নালাগে যে অসমৰ প্ৰতিজন মানুহৰ কৰ কাতলৰ পইচাৰে পুলিচ প্ৰশাসনক দৰমহা আৰু গাড়ীৰ তেলৰলৈকে ফেচিলিটি দিয়া হয়। আপোনালোকে যদি কেৱল বিজেপিৰ হৈ কাম কৰে, তেতিয়াহ'লে ভৱিষ্যত দিনত ই সকলোৰে কাৰণে অশনি সংকট হ'ব। আৰু মই শেষত সকলোকে কৈছোঁ, হিমন্ত বিশ্ব শৰ্মা না বিজেপিৰ, না অসমৰ ৰাইজৰ, না যুৱ প্ৰজন্মৰ, না মহিলাৰ, না কোনোবা। হিমন্ত বিশ্ব শৰ্মাই যি কৰি আছে, নিজৰ ৰেড কাৰ্পেটৰ তলত থকা ফাইলবিলাকৰ পৰা যাতে সেই কৰাপশ্যন উলিয়াই আনি বিজেপিয়ে যাতে পুনৰ জেললৈ পঠাব নোৱাৰে, তাৰ কাৰণে বিজেপিক সুৰক্ষা দিবৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই এই উদ্ভণ্ডালি কৰি আছে। মই অসমৰ ৰাইজক এটা কথা কৈছোঁ, এই আনহেল্ডি যিটো পৰিৱেশ, উত্তেজনাময় যিটো এইটো পৰিৱেশ, আপোনালোকে পাহৰি নাযাব। ইতিমধ্যে 188জন লোকক তেওঁলোকে গুলিয়াই এনকাউণ্টাৰ কৰিছে আৰু মাননীয় আদালতে অবৈধ বুলি ঘোষণা কৰিছে। বুলডোজাৰ চলাই যিবিলাক ঘৰ শিলখাপুৰলৈকে তেওঁলোকে এভিকশ্যন কৰিছে, মাননীয় আদালতে তেওঁলোকৰ মাজত স্থগিতাদেশ ৰাখিছে। যি অন্যায় মানুহৰ মাজত হিমন্ত বিশ্ব শৰ্মাই কৰিছে, ৰাম ৰাজ্যৰ প্ৰতিষ্ঠাৰ নামত ৰামৰ নাম লৈ য'ত লাঠি লগাই উদ্ভণ্ডালিৰ সৃষ্টি কৰিছে, এই ৰামে হিমন্ত বিশ্ব শৰ্মাৰ পতন ঘটাব। মই সেইকাৰণে আপোনালোকক কৈছোঁ যাতে অসমত কাইলৈ গুৱাহাটীত ৰাহুল গান্ধী ডাঙৰীয়াৰ যি যাত্ৰা প্ৰৱেশ কৰিব, এই যাত্ৰাত সকলোৰে সহায় সহযোগিতা বিনম্ৰভাৱে আহ্বান কৰিছোঁ। অসমৰ ৰাইজে অতিথি পৰায়ণতাৰ যি আমাৰ স্বভাৱ পৰিচয় দাঙি ধৰিবৰ কাৰণে আহ্বান জনাই হিমন্ত বিশ্ব শৰ্মাক এটা কথা পুনৰবাৰ ক'ব বিচাৰিছোঁ
যে গীতাৰ শ্লোকেৰে যিটো আপুনি টুইট কৰে, গীতাৰ শ্লোকেৰে যিটো আপুনি এই মানে মানুহক জ্ঞান দিবলৈ যায়, গীতা তেনেকুৱা কোনো অভব্য শব্দ নাই, যি শব্দৰে কালি আপুনি হীৰেণ গোহাঁই ডাঙৰীয়াক বাৰে প্ৰতি সেনেকুৱা কথা কৈ পেলাই আপুনি উচ্চাৰণ কৰি যুৱ প্ৰজন্মক উত্তেজনাময় পৰিৱেশলৈ লৈ গৈছে। ই স্বাধীনতাৰ পিছত এনেকুৱা শিষ্টাচাৰবিহীন মুখ্যমন্ত্ৰী আমি দেখা নাই। আপোনাক সংযম হৈ ৰাজধৰ্ম পালন কৰি মুখ্যমন্ত্ৰীৰ দায়িত্ব পালন কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। চাওক, ৰাম ৰাজ্যৰ যিটো প্ৰতিষ্ঠা, এওঁলোকে এটা ভুৱা বাতাবৰণ কৰিছে। জৱাহৰলাল নেহৰু ডাঙৰীয়াই ৰাম ৰাজ্যৰ প্ৰথম মূৰ্তিৰ জৱাহৰলাল নেহৰু প্ৰধানমন্ত্ৰী তেওঁ প্ৰতিষ্ঠা কৰিছিলে। ইন্দিৰা গান্ধী তেখেতে বন্ধ হৈ থকা ৰাম মন্দিৰৰ তলা চাবি তেওঁ খুলিছিলে। ৰাজীৱ গান্ধী ডাঙৰীয়াই ৰাম মন্দিৰ নিৰ্মাণৰ আধাৰশিলা প্ৰথম তেওঁ স্থাপন কৰিছিলে। আৰু এওঁলোকে বাকী আৰু ফাঁকিৰে ৰামৰ নামত যিটো তেওঁলোকে এটা ভুৱা প্ৰচাৰ কৰিছে, ৰামৰ ৰাজ্যত কেতিয়াও হিংসাৰ কোনো স্থান নাই। এওঁলোকে যিটো হিংসাৰ বাতাবৰণ সৃষ্টি কৰিছে, ৰামেও চাগে স্বৰ্গৰ ইয়াত চাগে পৃথিৱীত তবত বান্ধিছে। আৰু যেতিয়া ধৰ্মৰ লগত অধৰ্ম হ'ব, তেতিয়াহ'লে যেনেকৈ ৰাৱণে সীতাক হৰণ কৰি পেলাই সেই অধৰ্মৰ যুদ্ধত পৰাজয় হৈছিলে, হিমন্ত বিশ্ব শৰ্মা, অমিত শ্বাহ, মোদীৰ চৰকাৰে এই ৰামৰ নামত যি অধৰ্ম আৰু মানুহৰ মাজত বিভেদৰ সৃষ্টি কৰিছে, এওঁলোকৰ চৰকাৰ এই ৰামেই তেওঁলোকক পতন নিব। এই কথা কেতিয়াও তেওঁলোকে পাহৰি যাব লাগে।